এতিয়াও আঁতৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সন্মুখত দেখা দিয়া অনিশ্চয়তা। অৰুণাচলৰ কেঁচা চাহৰ বিৰুদ্ধে ঐক্যবদ্ধ হুংকাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাত হুংকাৰ, চৰকাৰক তীব্ৰ সমালোচনা জাতীয় জনগোষ্ঠীয় সংগঠনৰ। ৰাজ্যৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে চাহ। অসমৰ চাহ বিশ্ববিখ্যাত, কিন্তু এই চাহ উৎপাদন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ যেন অন্ত নাই। প্ৰতি বছৰেই খেতিয়কসকলৰ সন্মুখত এটাৰ পিছত আন এটা সমস্যাই দেখা দিয়ে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে ডুমডুমাত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয়। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উপস্থিতিত অসম চাহৰ স্বকীয়তা জীয়াই ৰখাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সন্মুখত সঘনাই দেখা দিয়া বিভিন্ন সমস্যাবিলাকৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অৰুণাচলত উৎপাদিত চাহ অবৈধভাৱে অসমত প্ৰৱেশ কৰাই অসমৰ চাহৰ নাম লৈ অসমৰ চাহক ধ্বংস কৰাৰ অভিযোগ উত্থাপিত কৰে। চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিৰুদ্ধে চক্ৰান্ত কৰাৰ অভিযোগ কৰে বিভিন্ন দল সংগঠনে। শীঘ্ৰেই চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত কোনো গুৰুত্ব নিদিলে আন্দোলনৰ হুংকাৰ দিয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আন্দোলনলৈ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে। চৰকাৰক তীব্ৰ সমালোচনা জাতীয় জনগোষ্ঠীয় সংগঠনৰ। মুখ্যমন্ত্ৰীলৈ প্ৰশ্নবান জাতীয় জনগোষ্ঠীয় সংগঠন তথা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক সভা আৰু মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা আৰু প্ৰমুখ্য কৰি গোটেইকেইটা দল সংগঠন আছোঁ। তেওঁলোকে আমাক যি ধৰণে সমৰ্থন দিলে আজি মিটিঙত এটা বাৰ্তাবাহক আমাৰ কাৰণে অৰুণাচলৰ পাতৰ সন্দৰ্ভত যে তেওঁলোকে অসমত প্ৰৱেশ নিষিদ্ধটো কৰা তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগ কৰিব। আৰু তাতোতকৈ ডাঙৰ কথা কি, আজি যিসকল ফেক্টৰী আমাৰ এই তিনিচুকীয়াতে পাত উৎপাদন কৰি তেওঁলোকে চলাই আছে, তেওঁলোকৰ কেইবাজনো আমাৰ ফেক্টৰী কৰ্তৃপক্ষ আহিছিলে। তেওঁলোকৰ লগত আমাক এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আগবঢ়ালে। তেওঁলোকৰ মত প্ৰকাশ কৰিছে যে যেনে ধৰক আপোনাৰ বাৰ্মা দীনদয়াল বাৰ্মাদেৱ আহিছিলে, তেওঁ উন্নত মানদণ্ডৰ চাহ বনাই পিনে অসমৰ ভিতৰত তিনিচুকীয়া জিলাত কিন্তু এক নম্বৰভাৱে তেওঁ চাহ উৎপাদন কৰিছে, ভাল গুণগত মানদণ্ডৰ চাহ উৎপাদন কৰিছে। তেওঁলোকে কৈ আছে তাৰ লগতে আমাৰ ৰামধন আগৰৱালা বুলি এজন আহিছিলে, আমি আৰু কেইবাজনকো মাতিছিলোঁ আৰু কেইবাজনো ইতিমধ্যে আমাৰ ইয়াত উপস্থিতো হৈছিলে। তেওঁলোকে কৈ আছে যে অৰুণাচলৰ কেঁচা পাতটোৱে তেওঁলোকক সাংঘাতিক ধৰণে বজাৰত এফেক্টেড কৰিছে আৰু সেইকাৰণে তেওঁলোকে এইটো বটলিফসকলে তেওঁলোকৰ সতীৰ্থসকললৈকে তেওঁলোকে আহ্বান জনাইছে যে অৰুণাচলৰ পাতটো তেওঁলোকে কোনোপধ্যে যে বটলিফসকলে নেমাৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে এই মঞ্চখনৰ পৰা। তো আমি এই দীনদয়াল বৰ্মাদেৱক, ৰামধন নায়কদেৱক বা আমাৰ যিসকল আমাৰ এই আজি বটলি ফেক্টৰী এছ'চিয়েশ্যনৰ মালিকসকল আহিছিলে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে অৰুণাচলৰ পাত ক্ৰয় নকৰোঁ বুলি আমাক যিটো প্ৰতিশ্ৰুতি দিছে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। পুনৰ আচলতে চাহ উদ্যোগটোৰ 200 বছৰীয়া ইতিহাসত আটাইতকৈ বেয়া দিনকেইটা এই বিজেপি চৰকাৰ নেতৃত্বত দেখিবলৈ পাইছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে। আৰু আজি ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলে সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনক নেতৃবৃন্দক নিমন্ত্ৰণ জনাই তেওঁলোকে যি সভা অনুষ্ঠিত কৰিলে, সভা অনুষ্ঠিত কৰে তেওঁলোকৰ কাৰণে দুৰ্ভাগ্যজনক। যি সময়ত চাহ উদ্যোগটো 200 বছৰ অতিক্ৰম কৰি যাব এটা ভাল আৰু আগবাঢ়ি যাব লাগিছিল, সেই সময়ত কিন্তু এই উদ্যোগটো আটাইতকৈ বেয়া দিন দেখিবলৈ সন্মুখীন হৈছে। তাৰ কেৱল মূলতে কাৰণ আছে এই মুখ্যমন্ত্ৰীৰ হেণ্ডচকু, মুখ্যমন্ত্ৰীৰ পত্নীৰ যি এই চাহ উদ্যোগৰ ওপৰত হেণ্ডচকু পৰিছে। তেওঁ পৰিবাৰক প্ৰত্যেকখন চাহ বাগিচাই আচলতে অসমত লাগে আৰু প্ৰত্যেকখন এই হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীক লাগে। সেইবাবে এইখিনি কাম কাজ হৈছে। চাহ খেতিয়কসকলক যি এচাম বণিক গোষ্ঠীক লৈ কিনে এই ষড়যন্ত্ৰ কৰি খিলঞ্জীয়া মানুহসকলৰ পেটে মৰা যি ষড়যন্ত্ৰ কৰিছে, আচলতে এই ষড়যন্ত্ৰৰ পৰা বিৰত থাকক। আপোনালোকে দেখিছে যে প্ৰত্যেকটো দিশৰ পৰা ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে পাতত এক্সট্ৰা কেমিকেল বা কিবা ধৰণৰ অজুহাত দেখায় বা পাত ভাল নহয় এনেকুৱা ধৰণৰ কৈ পাতৰ দাম কমাই আনিছে। তাৰ লগতে চাহ উদ্যোগৰ লগত জড়িত হৈ থকা চাহ শ্ৰমিকসকলৰ যি অৱস্থা, তেওঁলোক এতিয়া ৰোগত ঢুকাবলগীয়া আছে, কলেৰিয়া, ডায়েৰিয়া এনেকুৱা ধৰণৰ ৰোগত। তাৰ লগতে কিন্তু যিসমূহ যাতায়াতৰ বাবে ব্যৱহাৰ হয় চাহপাতৰ গাড়ী, সেইবোৰ গাড়ীত যদি অকণমান পাত অভাৰলোড থাকে লগালগ প্ৰশাসনে তাত 5,000 10,000 টকা ফাইন ক্ৰয় কৰি দিয়ে। কিন্তু বণিক গোষ্ঠীৰ এচাম গাড়ী যেতিয়া অভাৰলোড দিনে নিশাই চলি থাকে তেতিয়া কিন্তু MBI চকু নাযায় আৰু প্ৰশাসন
টকাখনৰ সাহসো গোটাব নোৱাৰে। এই গোটেই বস্তুবিলাক কাম কৰা বস্তুবিলাকে এটা বস্তু উপলব্ধি কৰাইছে যে চাহ উদ্যোগটো কেনেকৈ ধৰণে শেষ কৰিব পৰা যায় সেইটো এটা প্ৰচেষ্টা চলি আছে। আৰু আমি এটা কথা ক'ব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি একদম স্পষ্টকৈ কৈ দিওঁ, আমাৰ চাহ বাগান আমাৰ স্বাভিমান, এই স্বাভিমানত হাত দিব লাগিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত তেওঁৰ ৰাজনীতি আৰু তেওঁ অসমৰ ইতিহাস দুয়োটাতে তেওঁ হেৰাই যাব। কাৰণ তেওঁৰ ইতিহাস, তেওঁৰ যি দলৰ ইতিহাস, বিজেপিৰ ইতিহাসতকৈ বহুত পুৰণি ইতিহাস এই চাহ উদ্যোগৰ। এই চাহ উদ্যোগে অসমক যিখিনি দিলে অসমৰ অৰ্থনীতিত, এইখিনি কথা কোনোদিন তেওঁলোকে চাগে উপলব্ধি কৰিব পৰা নাই, বা উপলব্ধি কৰিছেও যদি তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে গোটেইখিনি যাতে নিজৰ অধীনত আনি ল'ব পাৰে, নিজৰ পৰিবাৰক আনি দিব পাৰে, এই সন্তুষ্ট কৰাত লাগিছে। আচলতে এতিয়া আমি উপলব্ধি কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা এখন চৰকাৰ নহয়, এটা কৰ্পৰেট ছেক্টৰ চলাই আছে, য'ত তেওঁ প্ৰত্যেকটো উদ্যোগৰ ওপৰত, প্ৰত্যেকটো লাভ থকা উদ্যোগৰ ওপৰত তেওঁৰ পত্নী আৰু তেওঁৰ হেণ্ডচকু পৰিছে। আমি কৈ দিছোঁ, আৰু এই বণিক গোষ্ঠী যিসকলে তেওঁক এই কামটোত হাত উজাৰি দিছে, আপোনালোকক সকীয়াই দিছোঁ, যদি আপোনালোকে এনেধৰণৰ কাম কৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত আপোনালোকে এখন ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আৰু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি এই চাহ খেতিয়কসকলক যদি আপোনালোকে পেটে মৰা ষড়যন্ত্ৰ কৰে, নিশ্চিতভাৱে তেতিয়াহ'লে আপোনালোকৰ কিন্তু উদ্যোগো নাথাকিব, আপোনালোকৰ অসমত নাথাকিব, এয়া স্পষ্ট কথা। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আচলতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাবিলাকক লৈ আজি সকলো তিনিচুকীয়া দল সংগঠনক লগত লৈ এখন সভা আয়োজন কৰিছে। তাত আমি কৃষক মুক্তি ছাত্ৰ মুক্তিৰ ফালৰ পৰা আমাৰ কথাখিনি ৰাখিছোঁ। বিশেষভাৱে আপোনালোকে জানে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিখিনি সমস্যা ইয়াতে জড়িত হৈ পৰিছে, তেখেতসকলৰ MSP কথাটো ইয়াতে আমি কৃষক মুক্তিৰ ফালৰ পৰা টানিছোঁ। সমান্তৰালভাৱে চৰকাৰীভাৱে বিভিন্ন লোকক আচলতে বিভিন্ন ধৰণৰ হিতাধিকাৰীৰ জৰিয়তে বান্ধি ৰখা হৈছে, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলক আজিৰ পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা কথাটো আমি ইয়াতে ৰাখিছোঁ। সমান্তৰালভাৱে সাৰ হওক বা অন্যান্য চাহ বাগিচা কৰিবৰ কাৰণে উৎসাহিত কৰিব পৰাকৈ এইবিলাক ক্ষেত্ৰত ছাবচিডিৰ ব্যৱস্থাটো কি ধৰণে কৰিব পৰা যায়, এই তিনিটা কথা বতৰা আমাৰ বক্তব্যত এই কথা বতৰাবিলাক ৰাখিছোঁ। সমান্তৰালভাৱে আমি আৰু এটা কথা এড কৰি দিছোঁ, যিটো তেওঁলোকৰ ভাষণ প্ৰসংগত ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই ৰাখিছে, আৰু এই কথাটো 100% সত্য যে অৰুণাচলী চাহপাতৰ সন্ত্ৰাসৰ কাৰণে, অৰুণাচলী চাহপাতৰ উপদ্ৰৱৰ কাৰণে আমাৰ তিনিচুকীয়াবাসীয়ে, ডিব্ৰুগড়বাসীয়ে আৰু চৰাইদেউবাসীয়ে লগতে নাগালেণ্ড চাহপাতৰ উপদ্ৰৱৰ কাৰণে আমি প্ৰকৃত চাহপাতৰ যিটো দাম, এই দামটো আমি পোৱা নাই। আপোনালোকে দেখিছে যে অলপতে 5 দিনকৈ চাহ বাগিচা ফেক্টৰীবিলাক বন্ধ হৈ গ'ল, বটলিপ ফেক্টৰীবিলাকে বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পিছত হঠাৎ যেতিয়া চাহপাতৰ উদ্যোগবিলাক খোলা হৈ গ'ল, তেওঁলোকে চাহপাতৰ দামটো 13-14 টকা 15 টকা কৰি দিছিল। আৰু এই কথাটোত আমি বিভিন্নজনে কৃষক মুক্তি ছাত্ৰ মুক্তিৰ ফালৰ পৰাও ক্ষুদ্ৰ চাহ সংগঠনৰ ফালৰ পৰাও যেতিয়া সজোৰে কথাটো উত্থাপন কৰা হ'ল, আৰু এতিয়া আজিৰ তাৰিখত 25-26 টকা পৰ্যন্ত চাহপাত দিবৰ কাৰণে সক্ষম হৈছে। এই কথা বতৰাবিলাকত আমি এটা কথা স্পষ্ট হৈছোঁ যে এই চাহ ফেক্টৰীৰ মালিকবিলাকক চৰকাৰে ৰক্ষণাবেক্ষণ দি আচলতে গোটেই কাৰবাৰটো কৰাই আছে। ইয়াতে যিটো চাহ বোৰ্ড ভাৰত আৰু যিটো খাদ্য নিগম ভাৰত, এই আটাইকেইটা জড়িত হৈ আচলতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেনেধৰণে মাধমাৰ দিব পৰা যায়, শোষিত কৰিব পৰা যায়, এই কথা বতৰাবিলাকক উঠি পৰি লগা বুলি আমি কথা বতৰাবিলাক ৰাখিছোঁ। আৰু এই কথা বতৰাবিলাক আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে ৰাখিব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।